মই সন্তুষ্ট নহয় আৰু তাৰমানে আৰু কিছু হ'ব লাগিছিল কাৰণ মই পোৱা ভোটৰ পাৰ্চেণ্টেজতকৈ বৰ্তমান আজি যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল যিটো ফলাফল ওলাল তাত কিছু 1% কমিছে গতিকে মই আচলতে সন্তুষ্ট হ'ব পৰা নাই বা মই তেনেধৰণে মই আশা কৰাৰ ধৰণে ফলাফলটো হোৱা নাই আপোনাৰ বিৰুদ্ধে পৰিবাৰবাদৰ অভিযোগ আহিছিল শৈলেন চৰকাৰ ওলাই গৈছিল এই বিষয়সমূহ এতিয়া কি ক'ব আপুনি নাই সেইবিলাক হৈ গ'ল পাৰ হৈ গ'ল এতিয়া বস্তুটো এতিয়া ঘটনা হ'ল কি আমাৰ দায়িত্ব হৈছে কি যে আমি কেনেধৰণে আমাৰ দায়িত্ববিলাক পালন কৰোঁ সেই বিষয়টোহে আমি গুৰুত্ব আৰোপ কৰিব লাগিব এতিয়া আৰু আমি ভাবোঁ যে যি হৈ গ'ল সেইবিলাক কথা এতিয়া আমি আৰু তাৰমানে সমালোচনা নকৰোঁ আলোচনা নকৰোঁ আমি এতিয়া আমাক ৰাইজে যি দায়িত্ব দিলে ডিপ্টি মেয়ৰ চৌধুৰীক যাতে সেই দায়িত্বখিনি সুকলমে পালন কৰি যায় ৰাইজৰ প্ৰতি আজিৰ যিটো যি আস্থা বিশ্বাস তেওঁৰ প্ৰতি ৰাখিছে সেই আস্থা বিশ্বাস যাতে অক্ষুণ্ণ ৰাখিব পাৰে তাৰ কাৰণে মই ডিপ্টি মেয়ৰ চৌধুৰীক নিশ্চয় পৰামৰ্শ দিম চৰকাৰে বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে কাৰণ আপুনি কি ভাবে একাংশই কৈছিলে যে অগপৰ ক্ষতি যথেষ্ট হ'ব নাই অগপৰ ক্ষতি মই আগতেও কৈছিলোঁ মই এতিয়াও ক'ম যে তাৰমানে শৈলেন চৰকাৰ ডাঙৰীয়াই যিখিনি ভোট পালে তাৰে কিছু সংখ্যক আমাৰ অসম গণ পৰিষদ দলৰ আছে আৰু তাতে বিজেপিৰো আছে তাৰমানে শৈলেন চৰকাৰে আমাক যদি অলপ ক্ষতি কৰিছে বিজেপি কংগ্ৰেছকো ক্ষতি কৰিছে কংগ্ৰেছৰ তাত ভোট আছে কংগ্ৰেছেও ল'ব নোৱাৰিলে এই মুহূৰ্তত বিহালীৰ যিগৰাকী বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ ভাষ্য আছে আমি যেহেতু আহি আছিলে আমি পৰৱৰ্তী সময়ত শুনাব বিচাৰিছোঁ বৰ্তমান সময়ত কমিলে তেওঁলোকৰ আমাৰ যেনেকৈ কৈছে তেওঁলোকৰো কমিছে কিন্তু তেওঁলোকে তাৰমানে ভাবিছিল যে তেওঁক অলপ সাৰ পানী দি থাকিলে নিশ্চয় তেওঁলোকৰ লাভ হ'ব বুলি ভাবিছিল কংগ্ৰেছে কিন্তু লাভ নহ'ল তেওঁলোকৰ ক্ষতিহে হ'ল ৩৮টা বছৰে অসম গণ পৰিষদ বঙাইগাঁৱত জিকি আহিছে এবাৰ আকৌ জয়ী হ'ল মানে মেইন কাৰণটো কি ভাবে আপুনি মেইন কাৰণটো হৈছে বঙাইগাঁওবাসী ৰাইজক তাৰমানে ধন্যবাদ জনাব পাৰে এই ক্ষেত্ৰত যে বঙাইগাঁওবাসী ৰাইজে যে উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আমাৰ অসম গণ পৰিষদক সমৰ্থন কৰি আছে বা মিত্ৰজোঁটে সমৰ্থন কৰি আছে আজি বঙাইগাঁৱত অসমৰ লগতে বঙাইগাঁৱত যি বিকাশ হৈছে এই বিকাশ আচলতে আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ জৰিয়তে হৈছে গতিকে ইয়াত সেই বিকাশৰ কথা চিন্তা কৰি ৰাইজে আৰু অধিক বিকাশ বিচাৰিছে আৰু অধিক বিকাশ বিচৰাৰ কাৰণেই আজি ৰাইজে এই মিত্ৰজোঁটক সমৰ্থন আগবঢ়াইছে আমি এই ক্ষেত্ৰত আমাৰ মিত্ৰজোঁটৰ যিসকল নেতৃত্ব বহন কৰিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ভৱেশ কলিতা ডাঙৰীয়াক আমাৰ এই সমষ্টিটোৰ তত্ত্বাৱধায়ক ৰঞ্জিত দাস ডাঙৰীয়াক আমাৰ অসম গণ পৰিষদৰ সভাপতি কাৰ্যকৰী সভাপতি তথা UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি নিশ্চয় এই ক্ষেত্ৰত ধন্যবাদ জনাব লাগিব মই আচলতে আৰু অলপ মই তাৰমানে যিদিনাই নিৰ্বাচন ঘোষণা হৈছিল আৰু মই তাৰমানে মই সদায় এটা কথা চিন্তা কৰোঁ যে বোলে বঙাইগাঁওবাসী ৰাইজ সদায় আমাক সহায় কৰিব আমাৰ লগত আছে কাৰণ যিহেতু আমি বঙাইগাঁওবাসী ৰাইজৰ আমি কেতিয়াও তাৰমানে বিশ্বাসঘাতক কৰা নাই আমি বঙাইগাঁওবাসী ৰাইজৰ কাষত সদায় থিয় হৈ আছোঁ গতিকে সেইটো বিশ্বাস মোৰ আছিল যে বঙাইগাঁওবাসী ৰাইজে আমাৰ লগত থাকিব মোক যেনেধৰণে আঁকোৱালি লৈছিল এইবাৰো আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বঙাইগাঁওবাসী ৰাইজে আঁকোৱালি ল'ব বুলি মোৰ দৃঢ় বিশ্বাস আছিল সেইকাৰণে মই নিশ্চিন্ত মনে আছিলোঁ নাই ৰাইজৰ বাবে যোগাত্মক দি তাৰমানে এতিয়া বিধায়ক হিচাপে তেওঁ যিখিনি তেওঁ কৰে সেইখিনি কৰিব আৰু একেলগে বিধায়কগৰাকীয়ে সাংসদৰ জৰিয়তে যিখিনি সুবিধা বঙাইগাঁওবাসী ৰাইজক দিব লাগে সেইখিনি দিবৰ কাৰণে তেওঁ সক্ষম হ'ব গতিকে যে হ'ল যদি আমি চোৱা যায় তাৰমানে মূল্যায়ন যদি কৰা যায় যে একে ঘৰতে দুটা সাংসদ আৰু বিধায়কগৰাকী থকাৰ পিছত নিশ্চয় বঙাইগাঁওবাসী ৰাইজ আগতকৈ বেছি উপকৃত হ'ব